মোৰ নাম বৰ্ণালী। মই এটা মধ্যবিত্ত পৰিয়ালৰ ছোৱালী। মোৰ দুজন দাদা আৰু মা-দেউতা আছে। পঢ়া-শুনা শেষ হোৱাৰ লগে লগে মোৰ পৰিয়ালে মোৰ বাবে ল'ৰা বিচাৰিবলৈ ধৰিলে। কিছুদিনৰ পিছতে মোৰ সন্মুখত এটা আচৰিত প্ৰস্তাৱ আহিল আৰু মোৰ মা-দেউতাই লগে লগে হ'ব বুলি ক'লে। তাৰ পিছত মোৰ বিয়া এজন ধনী ল'ৰাৰ লগত হ'ল। সি দেখিবলৈ বহুত ধুনীয়া আছিল। তাৰ কোনো পৰিয়াল নাছিল। সি অকলে থাকিছিল। তাৰ এটা ডাঙৰ ঘৰ আৰু ভাল ব্যৱসায় আছিল। গতিকে এই সকলোবোৰ দেখি দেউতাই মোৰ বিয়া তাৰ লগত কৰাই দিলে। মোৰ স্বামীৰ নাম ৰাজীৱ আছিল। সি মোক বহুত ভাল পাইছিল আৰু ময়ো তাক অপৰিসীম ভাল পাইছিলোঁ। কিন্তু বিয়াৰ মাত্ৰ ছমাহ পিছতে ৰাজীৱ হাৰ্ট এটেকত আক্ৰান্ত হৈ মোক এৰি থৈ চিৰদিনৰ বাবে গুচি গ'ল। তেতিয়া তাৰ মৃত্যুৱে মোক ভিতৰৰ পৰা থান-বান কৰি দিলে। মই কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ যে মোৰ লগত এনেকুৱা কিবা এটা হ'ব পাৰে আৰু মই এতিয়াও গৰ্ভৱতী হোৱা নাছিলোঁ। আমাৰ কোনো সন্তান হোৱা নাছিল। ৰাজীৱৰ মৃত্যুৰ পিছত মোৰ মা-দেউতাই মোক জোৰ দিলে যে মই সিহঁতৰ লগত মা-দেউতাৰ ঘৰত থাকোঁ। সেই সময়ত মাৰ ঘৰত মোৰ দুজনী বৌ আছিল আৰু আজিকালিৰ সময়ৰ বিষয়ে মই ভালদৰে জানিছিলোঁ। গতিকে বিধৱা হৈ মা-দেউতাৰ ঘৰলৈ গৈ দাদাবোৰ ঠাট্টা-মস্কৰা মই শুনিব বিচৰা নাছিলোঁ। কাৰণ মই যৌৱন অৱস্থাতেই বিধৱা হৈ পৰিছিলোঁ। কিন্তু মানুহে ক'বলৈ ধৰিলে যে বৰ্ণালী, তুমি আকৌ বিয়া হোৱা। কিন্তু মোৰ হৃদয়খনে দ্বিতীয় বিয়াৰ বাবে সাজু নাছিল। ৰাজীৱৰ পৰিয়াল বুলিবলৈ কোনো নাছিল। এতিয়া তাৰ এই ডাঙৰ ঘৰটো কেৱল মোৰ বাবেই আছিল। ইয়াত মই সন্মান, মৰম আৰু প্ৰতিটো ধৰণৰ আৰাম পাইছিলোঁ। গতিকে মাৰ ঘৰলৈ গ'লে মোৰ জীৱনটো আৰু বেছি নষ্ট হ'ব বুলি ভাবি মোৰ ভয় লাগিছিল। সেইবাবেই মই পুনৰ বিয়া হ'ব বিচৰা নাছিলোঁ। মা-দেউতাৰ ঘৰলৈও উভতি যাব বিচৰা নাছিলোঁ। সেই সময়ত মোৰ এনে লাগিছিল যে মই ৰাজীৱৰ এই ঘৰটোতে থাকিব লাগে। কিন্তু এই ঘৰটো ইমান ডাঙৰ আছিল যে ইয়াত অকলে থাকিবলৈ মোৰ ভয় লাগিছিল। ৰাতি যেতিয়া মোৰ ভোক লাগিছিল তেতিয়া বুকুত এটা ধপধপনি অনুভৱ হৈছিল, যেন মোৰ হৃদয়খন বন্ধ হৈ যাব। আগতে মই ইমান ভয়াতুৰ নাছিলোঁ। কিন্তু স্বামীৰ মৃত্যুৰ পিছৰে পৰা এতিয়া সৰু সৰু কথাবোৰলৈও মোৰ ভয় লাগে। মোৰ প্ৰতিটো নিশা ভয়তে পাৰ হৈ যায়। তাৰ পিছত গোটেই ৰাতিটো এইবোৰকে ভাবি ভাবি কটাই দিওঁ যে এই ভয়টোৱে মোৰ জীৱনৰ পৰা কেতিয়া লগ এৰিব। দিনবোৰো একেদৰেই পাৰ হৈ গ'ল। ৰাজীৱৰ ব্যৱসায় ইমানেই ভাল আছিল যে মই টকা উপাৰ্জন কৰাৰ প্ৰয়োজন নাছিল। মোৰ হাতত যথেষ্ট টকা আছিল, যিটো মোৰ বাবে প্ৰয়োজনীয়তকৈও বেছি আছিল। তাৰোপৰি মই বুদ্ধিমান আৰু শিক্ষিত আছিলোঁ। গতিকে মই ভাবিলোঁ যে সৰু সৰু ল'ৰা-ছোৱালীবোৰক পঢ়াবলৈ আৰম্ভ কৰিম। তেতিয়াই মোৰ মনলৈ আহিল যে মই মোৰ ঘৰৰ তলৰ অংশটো দেখোন ভাড়াত দিব পাৰোঁ। তেতিয়া মই মোৰ ঘৰটোত সঙ্গী পাম, যিয়ে মোৰ দিনটো পাৰ কৰাত সহায় কৰিব আৰু ৰাতি ভয়টো কম অনুভৱ হ'ব। লগতে প্ৰতি মাহে অলপ টকাও আহিব। এইবোৰ ভাবি মই ঘৰটো ভাড়াত দিয়াৰ সিদ্ধান্ত ল'লোঁ। কিন্তু ভাড়া দিয়া হোৱাটো এটা সন্মানীয় পৰিয়াল বিচাৰিছিলোঁ। অকলে থকা পুৰুষ নহয়, কাৰণ মই বয়সত সৰু আৰু বিধৱা আছিলোঁ। গতিকে মই কোনো ৰিস্ক ল'ব বিচৰা নাছিলোঁ। ওচৰ-চুবুৰীয়াৰ লগত মই খুব কমেইহে যোগাযোগ কৰিছিলোঁ। কিন্তু এতিয়া মই ভাড়াতীয়া বিচাৰি আছোঁ বুলি সকলোকে যোগাযোগ কৰিব লগা হ'ল। গতিকে মই মোৰ ওচৰ-চুবুৰীয়া সকলোকে খবৰ দিলোঁ যে মই ভাড়াতীয়া বিচাৰিছোঁ। কিন্তু মোৰ চৰ্ত আছিল যে মই কেৱল সন্মানীয় পৰিয়ালকহে ঘৰটো ভাড়াত দিম। এই কথা প্ৰচাৰ কৰাৰ মাত্ৰ ৩ দিন পিছতে মোৰ দুৱাৰত টোকৰ পৰিল। ৰাতিপুৱাৰ সময় আছিল, যেতিয়া দুৱাৰৰ ঘণ্টা বাজি উঠিল। দুৱাৰখন খুলি আচৰিত হ'লোঁ। বাহিৰত এগৰাকী বৃদ্ধা আৰু এজন যুৱক থিয় হৈ আছিল। তাৰ পিছত দুয়োকে বহিবলৈ দি সুধিলোঁ, আপোনালোক কোন? ক'ৰ পৰা আহিছে? মই আপোনালোকক চিনি পোৱা নাই। তেতিয়া ল'ৰাটোৱে ক'লে, বাইদেউ, আপুনি আপোনাৰ ঘৰ ভাড়াত দিব বিচাৰিছিল নহয়। আমি তাৰ বাবেই ইয়ালৈ আহিছোঁ। শুনিছোঁ আপুনি কেৱল এটা সন্মানীয় পৰিয়ালকহে ভাড়াত দিব। গতিকে আমি দুয়ো আপোনাৰ এই ঘৰটোত থাকিব বিচাৰোঁ। তাৰ কথা শুনি মই হ'ব বুলি ক'লোঁ। তাৰ পিছত মই আকৌ ক'লোঁ, আপোনালোক অকল মাক-পুতেক দুয়োজনে থাকিবনে? তেতিয়া বুঢ়ীয়ে ক'লে, মই তাৰ মাক নহয়, মই তাৰ পত্নী। এই কথা শুনি মোৰ চকু দুটা থতমত খাই ডাঙৰ হৈ গ'ল। মই ভাবিলোঁ, এই ল'ৰাটোৱে সেই মহিলাগৰাকীৰ মাজত কি দেখিছিল যে তেওঁ এগৰাকী বুঢ়ী মহিলাক বিয়া কৰাইছে। কাৰণ ল'ৰাটো দেখিবলৈ বৰ স্মাৰ্ট আৰু ধুনীয়া আছিল।
তাৰ নাম মুন্না আৰু মহিলাগৰাকীৰ নাম অনিমা আছিল। মহিলাগৰাকীৰ বয়স প্ৰায় ৪৪ বছৰমান হ'ব। মোৰ বাবে এই কথাটো বৰ আচৰিত যেন লাগিল, কাৰণ ৪৪ বছৰীয়া এগৰাকী মহিলাই ইমান সৰু যুৱক এজনৰ লগত বিয়া হৈছে, এইটো মই কল্পনাও কৰিব পৰা নাছিলোঁ। গতিকে মই খৰধৰকৈ ক'লোঁ, মই কোৱা কথাখিনি যদি আপোনালোকে বেয়া পাইছে তেনেহ'লে মোক ক্ষমা কৰিব। মই গম পোৱা নাছিলোঁ আপোনালোক দুজন যে স্বামী স্ত্ৰী। মোৰ কথাত সিহঁতে হাঁহি মাৰি ক'লে, কোনো কথা নাই, আমাক দেখি সকলোৱে আচৰিত হয়। তাৰপিছত মুন্নাই ক'লে, বাইদেউ, এই ঘৰটো আমাক ভাড়া দিব পাৰিবনে? আমাক থাকিবলৈ ঠাই লাগে। তাৰ কথা শুনি মই ক'লোঁ, হ'ব, মই আপোনালোকক এই ঘৰটোত থাকিবলৈ অনুমতি দিছোঁ। ইয়াতে ৰুমৰ চাবিটো আছে, আপোনালোকে নিজৰ বস্তুবোৰ লৈ আহিব পাৰে। তেনেতে মুন্নাই মোৰ ফালে চাই হাঁহি এটা মাৰি ক'লে, আপুনি যি ভাড়া বিচাৰিব আমি তাকেই দিম। এই কথা শুনি মই আৰু বেছি সুখী হৈ পৰিলোঁ। মই ভাবিলোঁ, অৱশেষত মই বিচৰা ভাড়াতীয়াক বিচাৰি পালোঁ। তাৰপিছত অলপ সময়ৰ ভিতৰতে সিহঁতে নিজৰ সা-সামগ্ৰীবোৰ লৈ মোৰ ঘৰ পালেহি। বস্তুবোৰ অনা নিয়া কৰি থাকোঁতে গোটেই দিনটো পাৰ হৈ গ'ল। সন্ধিয়া সময়ত মই ভাবি আছিলোঁ যে মুন্নাই অনিমাৰ মাজত কি দেখিলে যাৰ বাবে সি তাইক বিয়া কৰালে। নাজানো তাৰ কি বাধ্যবাধকতা আছিল। এইটো প্ৰেমৰ জাল আছিল নে জোৰ জবৰদস্তিৰ সম্পৰ্ক। তাৰপিছত মই মনৰ পৰা এই চিন্তাবোৰ দলিয়াই ভাত ৰান্ধিবলৈ পাকঘৰত সোমালোঁ। ৰন্ধা-বঢ়া কৰি থাকোঁতে মায়ে কোৱা কথা এষাৰ মনত পৰিল। মায়ে কৈছিল, যদি কোনোবা নতুন মানুহ ঘৰৰ ওচৰে-পাজৰে আহে তেনেহ'লে তেওঁলোকক এসাঁজ খোৱাবা। এই কামটোৱে হৃদয়ত শান্তি আনে। তাৰপিছত মই মোৰ ভাড়াতীয়া কেইজনৰ কথা ভাবিলোঁ। সিহঁত দুয়োজনে গোটেই দিনটো বহুত কষ্ট কৰিছে। সিহঁতৰ ৰাতিৰ সাঁজ খাবলৈ কিবা আছে নে নাই, সিহঁতে হয়তো কিবা টেনচনত থাকিব পাৰে। এইবোৰ ভাবি মই মুন্না আৰু অনিমাৰ বাবে ভাত ৰান্ধিবলৈ ধৰিলোঁ। মই এইখন ঘৰত অকলে আছিলোঁ, গতিকে মই কেৱল নিজৰ বাবে ৰান্ধিছিলোঁ। কিন্তু আজি ৩জন মানুহৰ বাবে ৰন্ধা-বঢ়া কৰি মই বহুত সুখী অনুভৱ কৰিছোঁ। ৰন্ধা-বঢ়া কৰি শেষ হোৱাৰ পিছত খাদ্যখিনি টিফিনত ৰাখি তললৈ নামি গৈ সিহঁতৰ দুৱাৰত টোকৰ মাৰিলোঁ। কিন্তু সিহঁতৰ কোনো সঁহাৰি নাপালোঁ। বহু সময় দুৱাৰৰ ঘণ্টাটো বজোৱাৰ পিছত মই ভাবিলোঁ যে হয়তো ভাগৰত সিহঁতৰ টোপনি আহিছে, গতিকে মই উভতি যাবলৈ ধৰিলোঁ। তেতিয়া হঠাতে দুৱাৰখন খোল খালে আৰু মুন্না বাহিৰলৈ ওলাই আহিল। সি মোক দেখি ক'লে, বৰ্ণালী বা, আপুনি ইয়াত কি কৰি আছে? তেনেতে সি মোৰ হাতত থকা টিফিনটো দেখি ক'লে, বা, আমাৰ কাৰণে কিয় খাদ্য আনিব লাগে? অনিমাই পাকঘৰত ভাত ৰান্ধিয়ে আছে। মই ক'লোঁ, এইটো মোৰ কৰ্তব্য। আজি তোমালোক মোৰ ঘৰৰ আলহী, গতিকে মই তোমালোকৰ বাবে খাদ্য অলপ লৈ আহিলোঁ। কাইলৈৰ পৰা আমি সকলোৱে এটা পৰিয়াল হিচাপে একেটা ঘৰতে থাকিম। তাৰ পাছত মই অনিমা বৌ বুলি কৈ সিহঁতৰ ৰুমৰ পাকঘৰৰ ফালে আগবাঢ়িলোঁ। তেনেতে মুন্নাই খৰধৰকৈ আহি মোৰ সন্মুখত থিয় হৈ ক'লে, বৰ্ণালী বা, তাইৰ মূৰৰ বিষ হৈছে, গতিকে তাই ৰুমত শুবলৈ গ'ল। মই ক'লোঁ, তুমি দেখোন এইমাত্ৰ কৈছিলা যে তাই পাকঘৰত ৰন্ধা-বঢ়া কৰি আছে। তাৰপিছত সি লাহেকৈ ক'লে, নহয় অ' বা, ৰন্ধা-বঢ়া কৰি থাকোঁতে তাইৰ মূৰটো হঠাতে বিষ হ'বলৈ ধৰিলে, গতিকে তাই শুই গ'ল। হয়তো এতিয়ালৈকে তাই টোপনি গ'ল। এতিয়া যদি মই তাইক জগাই দিওঁ তেন্তে তাইৰ মূৰটো আৰু বেছি বিষ হ'ব। আপুনি জানে যে তাই বুঢ়া হৈছে, বেমাৰে তাইক আগুৰি ধৰিছে, গতিকে তাইক জগাই দিলে তাইৰ মূৰৰ বিষ আৰু অধিক হ'ব। তাৰ এই কথা শুনি মই নিমাত হৈ পৰিলোঁ। মই তাক একো নক'লোঁ আৰু মনে মনে ওপৰৰ মহলাত থকা মোৰ ৰুমলৈ উভতি আহিলোঁ। মই ৰাতিৰ আহাৰ খাই বিচনাত শুই পৰিলোঁ। কিন্তু মনত এটা প্ৰশ্ন বাৰে বাৰে আহি আছিল, মুন্নাই কিয় এনে কৰিলে? প্ৰথম অৱস্থাত সি কৈছিল যে অনিমাই পাকঘৰত ৰন্ধা-বঢ়া কৰি আছে, কিন্তু মই পাকঘৰৰ ফালে আগবাঢ়ি যোৱাৰ লগে লগে তাই শুই আছে বুলি কৈ সি খৰধৰকৈ বিষয়টো সলনি কৰি দিলে। সি কি লুকুৱাবলৈ বিচাৰিছিল নাজানো, কিন্তু তেতিয়াই ভাবিলোঁ মই এইবোৰ কথাত গুৰুত্ব দিয়াটো উচিত নহয়। এই বুলি কৈ মনৰ পৰা এই চিন্তাটো উলিয়াই দিলোঁ। তাৰপিছত মই শান্তও হৈ ভাবিবলৈ ধৰিলোঁ, মই অনিমা বৌক মোৰ ডাঙৰ বা বনাই ল'ম আৰু আমি এই ডাঙৰ ঘৰখনত একেলগে বহি আড্ডা মাৰিম। তাইও অকলশৰীয়া আৰু ময়ো গোটেই দিনটো অকলে ঘৰত থকাৰ পৰিৱৰ্তে আমি ইজনে সিজনৰ সহযোগী হ'ম।
কথা পাতি থাকিলে আমাৰ মনটো পাতল হৈ পৰিব আৰু লাহে লাহে মই তাইৰ সকলো কথা জানিব পাৰিম যে মুন্নাৰ লগত বিয়া হোৱাৰ কাৰণ কি আছিল। মই নিশ্চিত আছিলোঁ যে অনিমা মোৰ ওচৰলৈ নিশ্চয় আহিব, কাৰণ মই সিহঁতৰ বাবে খাদ্য ৰান্ধিছিলোঁ। গতিকে সিহঁত কৃতজ্ঞ হ'ব, কাৰণ কিছুমান মানুহ এনেকুৱা আছে যিয়ে কিবা এটা বস্তু পালে সন্মুখৰ মানুহজনৰ লগত কথা নপতাকৈ থাকিব নোৱাৰে। কিন্তু মোৰ অনুমান সম্পূৰ্ণ ভুল হৈ গ'ল। ৰাতি 10 বাজি পাৰ হৈ গ'ল, কিন্তু অনিমা নাহিল। মই ভাবিলোঁ ৰাতিপুৱা হয়তো তাই মোক ধন্যবাদ দিব। আচলতে মোক তাইৰ প্ৰশংসাৰ প্ৰয়োজন নাছিল। মই মাত্ৰ তাইৰ লগত কথা পাতিব বিচাৰিছিলোঁ। আজি ৰাতি মই বহুত শান্তি অনুভৱ কৰিলোঁ, কাৰণ ঘৰটোত ভাড়া দিয়া আছিল। গতিকে মই একো ভয় কৰা নাছিলোঁ। ঘৰটোত কোনোবা থকাৰ চিন্তাই মোৰ মনত আৰাম কঢ়িয়াই আনিছিল। এতিয়া বাহিৰত কুকুৰৰ ভুকুৱাৰ মাতো ইমান ভয়ংকৰ যেন নালাগিল। ৰাজীৱ জীয়াই থাকোঁতে এই মাতবোৰ মই শুনা পোৱা নাছিলোঁ, নতুবা মোৰ ভয় লগা নাছিল, কাৰণ ৰাজীৱ মোৰ লগত আছিল। ৰাজীৱে মোক গভীৰভাৱে ভাল পাইছিল। প্ৰতি নিশা তাক মনত পেলাই মই বহুত কান্দিছিলোঁ। এইবোৰ চিন্তাত ডুব গৈ মই টোপনি গ'লোঁ। তেনেতে হঠাৎ মাজনিশা মোৰ চকু দুটা খোল খালে আৰু হৃদয়খন ধপধপাই উঠিল। তেনেতে বাহিৰৰ পৰা চিঞৰ এটা শুনিবলৈ পালোঁ, যেন এগৰাকী মহিলাই জোৰেৰে চিঞৰিছে, যেন তাই বহুত কষ্টত আছে আৰু তাইক সহায়ৰ প্ৰয়োজন হৈছে। মই ভয়ত কঁপি আছিলোঁ যদিও বিচনাৰ পৰা নামি অহা নাছিলোঁ। তাৰ পিছত মই মোৰ হাত দুখনেৰে কাণ দুখন ঢাকি দিলোঁ, কিন্তু চিঞৰ বাখৰবোৰ বন্ধ নহ'ল। ভয়তে মই ঘামত তিতি গৈছিলোঁ। কি কৰিম একো ভাবি পোৱা নাছিলোঁ। এই বিভ্ৰান্তিতে ৰাতিপুৱা হৈ গ'ল আৰু ৰাতিপুৱাৰ 5 বজাত সেই চিঞৰ বাখৰবোৰৰ শব্দ বন্ধ হৈ গ'ল। তেতিয়া মই অলপ সকাহ পালোঁ। তাৰ পিছত কেতিয়া নাজানো মই ইমান গভীৰ টোপনিত পৰিলোঁ যে ৰাতিপুৱা চকু মেলি ঘড়ীটোলৈ চালোঁ। তেতিয়া 9 বাজিছিল। মই উঠি হাত মুখ ধুই চাহ একাপ লৈ ছতৰ ওপৰলৈ আহিলোঁ। তাৰ পাছত ছতৰ ওপৰৰ পৰা চাই দেখিলোঁ মুন্নাই ৰাস্তাত থিয় হৈ কাৰোবাৰ লগত ফোনত কথা পাতি আছে। তাক দেখি এনে লাগিছিল সি যেন ক'ৰবালৈ যাবলৈ ওলাইছে। তাৰ পাছত ফোনত কথা পাতি থাকোঁতে তাৰ চকু মোৰ ওপৰত পৰিল। সি মোলৈ চাই হাঁহি এটা মাৰি তাৰ পৰা গুচি গ'ল। তাৰ চেহেৰাৰ পৰা এনে লাগিছিল সি যেন অফিচলৈ গৈছে। তেতিয়াই মোৰ মনলৈ এটা ধাৰণা আহিল যে অনিমাৰ লগত কথা পতাৰ এইটোৱে এটা ভাল সুযোগ, কাৰণ তাই ঘৰলৈ অহাৰ পিছৰে পৰা আমি এবাৰো লগ হোৱা নাই। মই তাইৰ লগত বহি মোৰ অনুভৱবোৰ তাইক শ্বেয়াৰ কৰিব বিচাৰিছিলোঁ, কিন্তু তাই মোক লগ কৰিবলৈ এবাৰো অহা নাছিল। গতিকে মই মোৰ কাম সোনকালে শেষ কৰি তাইৰ লগত মনে মনে কথা পাতিম বুলি ভাবি তললৈ নামি আহি সিহঁতৰ দুৱাৰত টুকুৰিয়াই দিলোঁ। টুকৰ মাৰিলোঁ যদিও দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ আছিল। তথাপিও মই বাৰে বাৰে টুকৰ মাৰি থাকিলোঁ, কিন্তু তাই দুৱাৰখন খোলা নাছিল। থিয় হৈ মই ভাবিলোঁ, ইমান সময় ধৰি মই দুৱাৰত টুকৰ মাৰিলোঁ, কিন্তু তাই দুৱাৰখন কিয় খুলি দিয়া নাছিল। তাৰ পাছত ভিতৰৰ পৰা মাত এটা আহিল, বৰ্ণালী তুমি নে? এইটো অনিমাৰ মাত আছিল। মই ক'লোঁ, হয় অনিমা বৌ, দুৱাৰখন খুলি দিয়ক, মই বৰ্ণালী। তেনেতে অনিমাই দুৱাৰখন খুলি দিলে। তাইৰ চকু দুটা চকুলোৰে ভৰি আছিল। তাইক দেখি মই আচৰিত হৈ পৰিলোঁ। তাই মোক ভিতৰলৈ মাতি আনি ছফাত বহিবলৈ দিলে। তাৰ পিছত তাই ক'লে, মই বুজি পোৱা নাছিলোঁ যে মই কাৰোবাক ভিতৰলৈ মাতিব লাগে নে নালাগে। গতিকে মই ভালদৰে চিন্তা কৰি আছিলোঁ। তেতিয়া মই তাইক ক'লোঁ, অনিমা বৌ, এই অঞ্চলটো আপোনাৰ বাবে নতুন। ইয়ালৈ মোৰ বাহিৰে আন কোন আহিব? তেতিয়া তাই উত্তৰ দিলে, বৰ্ণালী তুমি নাজানা মোৰ জীৱনটো কি পৰিস্থিতিত চলি আছে। সেই সময়ত তাইক বৰ বিচলিত যেন লাগিছিল। গতিকে মই সুধিলোঁ, বৌ তোমাৰ চকুত চকুলো, তুমি কান্দিছিলা নেকি? তাই ক'লে, মই বৰ কষ্টত আছোঁ বৰ্ণালী। তেতিয়া মই সুধিলোঁ, বৌ তুমি মোক সকলো কথা খুলি ক'ব পাৰিবানে? তেতিয়া তাই আৰম্ভ কৰিলে, মোৰ স্বামী মুন্নাই মোক ভাল নাপায়। সি সৰু ল'ৰা। তাৰ ইচ্ছা যে সি তাৰ দৰে সৰু ছোৱালী এজনীক বিয়া কৰোৱা। আনহাতে মই হৈছোঁ বয়সস্থ আৰু সি মোৰ চেহেৰাটো চাব নিবিচাৰে। এইখিনি কৈ তাই বৰ অস্থিৰ হৈ পৰিল। তাৰ পিছত তাই ক'লে, মই ভাবোঁ মুন্নাই আন কোনোবা ছোৱালীৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখি মোক প্ৰতাৰণা কৰি আছে। সদায় ফোনত সি কাৰ কাৰ লগত কথা পাতি থাকে নাজানো, কিন্তু মই সুধিলে সি মোক লেতেৰা লেতেৰা কথাৰে বকিবলৈ আৰম্ভ কৰে।
কেতিয়াবা সি মোৰ ওপৰত হাতটো উঠায়। তেতিয়া মই সুধিলোঁ, অনিমা বৌ, আপুনি তাৰ লগত সুখী নে? তাই ক'লে, ক'বলৈ গ'লে মই একেবাৰে সুখী। পৃথিৱীৰ সকলো বস্তু আছে, টকা পইচা, কাপোৰ কানি, কিন্তু নাৰীৰ প্ৰয়োজনীয় সুখ আনন্দখিনি মোৰ নাই। তাইৰ কথা শুনাৰ পাছত মোৰ হৃদয়খন গধুৰ হৈ পৰিল। তেতিয়া মই ক'লোঁ, অনিমা বৌ, তুমিয়েই কোৱা, মই তোমাৰ বাবে কি কৰিব পাৰিম? মই তোমাক সহায় কৰিব বিচাৰোঁ। তেতিয়া তাই ক'লে, মোৰ আত্মীয়ই মোক সহায় কৰা নাছিল, গতিকে তুমি কি কৰিবা? মুন্নাই মোক যিকোনো প্ৰকাৰে এৰি যোৱাৰ ভাবুকি দিয়ে। গতিকে এতিয়া মোৰ নিজৰ আপোন মানুহ বুলিবলৈ কোনো নাই। এতিয়া তুমিয়েই কোৱা, মই ইমান বুঢ়ী হৈছোঁ, তাক এৰি মই ক'লৈ যাম? এইটো বয়সত কোনে মোক গ্ৰহণ কৰিব? মই মাত্ৰ বিচাৰোঁ তুমি মোৰ বাবে প্ৰাৰ্থনা কৰা। ইয়াতকৈ বেছি মোক আৰু একো নালাগে। মই ক'লোঁ, অনিমা বৌ, মই তোমাৰ সৰু ভণ্টিৰ দৰে। তুমি মোক অকণো সংকোচ নকৰাকৈ সকলো কথা ক'ব পাৰা আৰু মই তোমাৰ বাবে সদায় প্ৰাৰ্থনা কৰিম। এই বুলি কৈ মই তাইৰ ওচৰৰ পৰা উভতি আহিব লওঁতে অনিমাই মোক মাত দি ক'লে, বৰ্ণালী, এই কথাখিনি কাকো নক'বা আৰু বিশেষকৈ মোৰ স্বামীক। সি গম পালে মোক মাৰিব। তুমি ইয়ালৈ অহাৰ কথাও তাৰ আগত নক'বা আৰু মই তোমাক কিবা কোৱা বুলিও নক'বা। মই ক'লোঁ, হ'ব অনিমা বৌ, তুমি একেবাৰে চিন্তা নকৰিবা, তুমি কোৱাৰ দৰেই হ'ব। মই মুন্নাক একো নকওঁ। এইখিনি কৈ মই মোৰ ৰুমলৈ আহিলোঁ। এতিয়া মুন্নাৰ ওপৰত মোৰ খং উঠিছিল। সি কিয় বিয়া কৰাইছিল? যদি সি নিজৰ পত্নীক মাৰপিট কৰিব বিচাৰিছিল, তেন্তে কিয় বিয়া কৰাইছিল? যদি অনিমাক সি ভাল নাপায়, তেন্তে বিয়া কৰাইছিল। তাৰ পিছত মই ভাবিলোঁ যে ইমান ভাল হ'লহেঁতেন যদি মুন্নাই অনিমাক এনেদৰে কাৰাগাৰত বন্দী কৰি নাৰাখিলেহেঁতেন। তাই ইমান বয়সীয়াল হৈছে আৰু এতিয়া তাইৰ ওপৰত ইমান নিষেধাজ্ঞাও কৰি ৰাখিছে, য'ত নেকি সি নিজে আন কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছে। মুন্নাই অনিমাৰ ওপৰত এই নিষেধাজ্ঞা আৰোপ নকৰা হ'লে আজি আমি দুয়ো বাই ভনী হৈ পৰিলোহেঁতেন। মই মোৰ দুখ কষ্টবোৰ তাইৰ আগত ক'লোহেঁতেন। তাৰ পিছত মই এইবোৰ কথা একাষৰীয়া কৰি দৈনন্দিন কাম কাজত মনোনিৱেশ কৰিলোঁ। তাৰ পাছত ৰাতি হ'ল, গতিকে মই বিচনাত শুই পৰিলোঁ। কিন্তু আকৌ একেই হ'ল। মাজনিশা ভয়ে মোক জগাই তুলিলে। যোৱা ৰাতি টোপনি নোযোৱাৰ কাৰণটোৱেই আছিল এগৰাকী মহিলাৰ চিঞৰৰ শব্দ আকৌ শুনিবলৈ পালোঁ। গতিকে এইবাৰ মই মন দি শুনিলোঁ। এনে লাগিল যেন এই শব্দটো অতি ওচৰৰ পৰা আহিছে। গতিকে মই ভাবিবলৈ ধৰিলোঁ যে এই শব্দটো ক'ৰ পৰা আহিছে। মই যিকোনো মূল্যৰ বিনিময়ত জানিব লাগিব। মই লাহে লাহে মোৰ নিজৰ কোঠাৰ পৰা ওলাই আহিলোঁ। বাহিৰলৈ ওলাই আহোঁতে চিঞৰৰ শব্দবোৰ স্পষ্টকৈ শুনিবলৈ পালোঁ। শুনিয়েই বুজিলোঁ যে এই শব্দটো আন ক'ৰবাৰ পৰা নহয়, তলৰ মহলা অনিমাৰ কোঠাৰ পৰাহে আহিছে আৰু চিঞৰি থকাজন আন কোনো নাছিল, অনিমা আছিল। ক্ষন্তেক সময়ৰ বাবে মই স্তম্ভিত হৈ পৰিলোঁ। অনিমাৰ প্ৰতি মোৰ গভীৰ হাবিয়াস আছিল বাবে খৰধৰকৈ চিৰিৰে নামি দৌৰি আহিলোঁ। তাইক প্ৰথম লগ পোৱাৰ পৰাই তাই মোৰ নিজৰ কোনোবা আপোন বুলি অনুভৱ হৈছিল। এতিয়া তাই ইমান যন্ত্ৰণা ভোগ কৰা দেখি মই মনে মনে চাই থাকিব নোৱাৰিলোঁ। গতিকে মই তললৈ নামি সিহঁতৰ দুৱাৰত জোৰেৰে টোকৰ মাৰিবলৈ ধৰিলোঁ। বহু সময় টোকৰ মাৰি থাকিলোঁ, কিন্তু কোনেও উত্তৰ নিদিলে। আশ্চৰ্যজনকভাৱে দুৱাৰত টুকুৰে দিয়াৰ পিছতো অনিমাৰ চিঞৰবোৰ কমি যোৱা নাছিল, বৰঞ্চ তাই আৰু বেছিকৈ চিঞৰি উঠিল। টোকৰ মাৰি মাৰি মোৰ হাত দুখন বিষাবলৈ আৰম্ভ কৰিছিল। অৱশেষত ক্লান্ত হৈ মই মোৰ ওপৰৰ মহলালৈ উভতি আহিলোঁ। এতিয়া ৰাতিৰ এই সময়ত মই কাক সহায় বিচাৰিম? সকলোৱে নিজৰ নিজৰ ঘৰত শুই আছিল। সেই নিশা অনিমাৰ চিন্তাত মোৰ টোপনি নাহিল। তাৰ পিছত মই গৈ চটৰ ওপৰত বহিলোঁ। ঘড়ীটোলৈ চাই দেখিলোঁ যে ইতিমধ্যে ৰাতিপুৱা 4 বাজিছে। গতিকে মই সিদ্ধান্ত ল'লোঁ যে যেতিয়াই মুন্নাই কোঠাৰ পৰা ওলাই বাহিৰলৈ যাব, মই তাক ৰখাই দিম আৰু তাৰ লগত কথা পাতিম। তাৰ পিছত ৰাতিপুৱা 8 বজাত গাখীৰ দিবলৈ মানুহজন আহি পোৱাত মই দুৱাৰখন খুলিবলৈ গ'লোঁ। ঠিক তেতিয়াই দেখিলোঁ যে মুন্না ঘৰৰ পৰা ওলাই গৈছে। মোক দেখি সি আচৰিত হৈ পৰিল। তাৰ পিছত সি বাহিৰলৈ ওলাই যাব লওঁতেই মই তাক ক'লোঁ, মুন্না, 1 মিনিট ৰ'বা। তাৰ পিছত তাৰ মুখত ভয় স্পষ্টকৈ দেখা গ'ল যদিও সি মনে মনে মোৰ সন্মুখত থিয় হৈ ক'লে, তুমি কি ক'ব বিচাৰিছা? মই জানো বৰ্ণালী বা। তেনেতে তাৰ মুখত
দুখৰ চাৱনি এটা দেখা গ'ল। সি ক'লে, অনিমাক লৈ তোমাৰ বহুত চিন্তা হৈছে নহয়নে? যে ৰাতি তাই কিয় চিঞৰি থাকে? ময়ো তাইৰ বাবে বহুত চিন্তিত, কিন্তু মোৰ হাতত তাৰ কোনো সমাধান নাই। যদি তোমাৰ হাতত কিবা উপায় আছে তেন্তে মোক কোৱা। তেনেতে মই দেখিলোঁ যে মুন্নাৰ চকুলো ওলাই আহিছে। সি মোৰ পৰা লুকুৱাই চকু পানী মচি আছিল। গতিকে মই ক'লোঁ, মুন্না, প্ৰথমে কোৱা, অনিমাৰ কি হৈছে? তাই কিয় সদায় ৰাতি ৰাতি কান্দি থাকে? এইখিনি জানিলেহে মই কিবা এটা ক'ব পাৰিম। তাৰ পিছত মুন্নাই মূৰটো ওপৰলৈ তুলি মোৰ চকুলৈ চাই ক'লে, সমস্যাটো হ'ল তাই মোৰ ওপৰত কৰা সন্দেহ। এই কথা শুনি মই আচৰিত হৈ তাৰ ফালে চালোঁ। তাৰ পিছত লাহেকৈ হাঁহি এটা মাৰি সি ক'লে, বৰ্ণালী বা, তুমি মোৰ মুখলৈ চোৱা আৰু তাৰ পিছত অনিমাৰ মুখলৈ ভালদৰে চোৱা। দুয়োটাৰ মাজত কিমান পাৰ্থক্য। ইচ্ছা কৰা হ'লে মই যিকোনো সৰু ধুনীয়া ছোৱালীক বিয়া কৰাব পাৰিলোহেঁতেন, কিন্তু সকলোকে এৰি মই অনিমাক বাছি লৈছিলোঁ, কাৰণ তাই অসহায় আছিল আৰু মই তাইক সহায় কৰিব বিচাৰিছিলোঁ। সেইবাবে মই তাইক বিয়া কৰাইছিলোঁ। কিন্তু তাই এতিয়াও মোক সন্দেহ কৰে। তুমিও প্ৰথমতে অনিমাক মোৰ মা বুলি ভাবি ভুল কৰিছিলা। মোৰ একমাত্ৰ ভুল এইটোৱে আছিল যে তাইক অসহায় বুলি ভাবি মই তাইক বিয়া কৰাইছিলোঁ, কাৰণ তাই আমাৰ ঘৰত এগৰাকী দাসী আছিল। তাইৰ অৱস্থা দেখি মোৰ ভাল লগা নাছিল। গতিকে মই ভাবিলোঁ যে মই তাইক বিয়া কৰাম, মই তাইক মোৰ পৰিচয় দিম। কিন্তু মোৰ ঘৰৰ মানুহে এইটো একেবাৰেই ভাল নাপালে। গতিকে মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে। অনিমাৰ বাবে মই মোৰ পৰিয়ালটো এৰি থৈ আহিলোঁ। এই কথাখিনি কোৱাৰ লগে লগে মুন্নাৰ চকু দুটা চকুলোৰে ভৰি পৰিল। তাৰ পিছত সি সুধিলে, এতিয়া মই কি কৰিম কোৱা বা? অনিমাক বিয়া কৰোৱাটো মোৰ সঠিক আছিল নে ভুল? আনকি মোৰ মা দেউতাই মোক তেওঁলোকৰ সম্পত্তিৰ পৰাও বঞ্চিত কৰি পেলাইছে। অনিমাৰ বাবে মই ইমান দুখ সহ্য কৰিলোঁ। মই মাত্ৰ তাইক সকলো পৰিস্থিতিতে সুখত থকাটো চাব বিচাৰোঁ, কিন্তু তাই মোক সন্দেহ কৰি থাকে যে মই আন কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখিছোঁ আৰু মই গোপনে ফোনত কথা পাতি থাকোঁ। তাৰ পিছত সি আকৌ ক'লে, 2 বছৰ আগতে মোৰ মা দেউতাই মোৰ বিয়া এটা ধনী পৰিয়ালৰ একমাত্ৰ ছোৱালীজনীৰ সৈতে ঠিক কৰিছিল। ছোৱালীজনী বৰ ধুনীয়া আছিল। আনকি তাইৰ লগত মোৰ এংগেজমেণ্টো হৈছিল। তাই মোৰ মা দেউতাৰ বন্ধু এজনৰ ছোৱালী আছিল। কিন্তু মই অনিমাৰ খাতিৰত এই সম্পৰ্কটোক সম্পূৰ্ণৰূপে নাকচ কৰিলোঁ। মা দেউতাই কৈছিল, এই মহিলাগৰাকীৰ মৰমত তুমি অন্ধ হৈ পৰিছা। তুমি এইটোও দেখা পোৱা নাইনে যে তাই তোমাৰ মাৰ বয়সৰ, আৰু তুমি তোমাৰ পৰিয়াল আৰু তোমাৰ এংগেজমেণ্ট ভাঙিছা কেৱল এই দাসীগৰাকীক বিয়া কৰাবৰ বাবে। যদি তুমি তাইক বিয়া কৰাম বুলি ভাবিছা, তেনেহ'লে আমি তোমাক সম্পত্তিৰ ভাগ নিদিওঁ। তুমি আমাৰ ঘৰৰ পৰা ওলাই যাব লাগিব। মই তেওঁলোকৰ কথা নুশুনি অনিমাৰ বাবে এংগেজমেণ্ট ভাঙি ঘৰৰ পৰা ওলাই আহিলোঁ। মই মোৰ পত্নীৰ লগত সদায় সৎ আৰু বিশ্বাসী আছিলোঁ। ইমান কম বয়সতো মই অনিমাক সমৰ্থন কৰিছিলোঁ, কিন্তু তাইৰ এইবোৰ আচৰণ দেখি মই নিজকে অকলশৰীয়া অনুভৱ কৰোঁ। অনিমাক সমৰ্থন কৰিবলৈ মই মোৰ সকলো ত্যাগ দিলোঁ, কিন্তু তাই এইবোৰৰ একেবাৰেই মূল্য বুজি নাপালে। আমাৰ বিয়াৰ প্ৰথম ৰাতিৰ পৰাই তাই মোৰ ওপৰত সন্দেহ কৰে। তাই ভাবে যে মই সেই ছোৱালীজনী যাৰ লগত মোৰ এংগেজমেণ্ট হৈছিল তাইৰ লগত ফোনত কথা পাতি থাকোঁ। তাই মোক কয় মই হেনো কেতিয়াও তাইৰ হ'ব নোৱাৰোঁ, কাৰণ মই বাধ্যতামূলকভাৱে তাইক বিয়া কৰাইছিলোঁ। তাই কয় মই বোলে সেই ছোৱালীজনীৰ সৌন্দৰ্যৰ প্ৰতি এতিয়াও আকৰ্ষিত হৈ আছোঁ। আজিকালি অনিমাই মোক প্ৰতি নিশাই সন্দেহ কৰে, মোৰ লগত কাজিয়া কৰে আৰু অপ্ৰয়োজনীয়ভাৱে চিঞৰি থাকে। তাইৰ এই আচৰণৰ বাবে কেইবাজনো ঘৰৰ মালিকে আমাক ভাড়াঘৰৰ পৰা উলিয়াই দিছে। মানুহে সন্দেহ কৰে যে হয়তো ময়ে মোৰ পত্নীক মাৰপিট কৰোঁ। সেইবাবেই তাই ইমান হুলস্থুল কৰে, যাৰ বাবে মই 3-4 মাহৰ মূৰে মূৰে নতুন ঘৰ বিচাৰিব লগা হয়, কিন্তু ক'তো শান্তি নাপাওঁ। অনিমাৰ এই আচৰণে মোক হৃদয়ত বহুত কষ্ট দিছে। তাৰ পাছত সি আকৌ ক'লে, এইটো মোৰ 7ম ঘৰ। ইয়ালৈ অহাৰ পিছৰে পৰা মই অনিমাক হাতজোৰ কৰি কৈছোঁ যে ভগৱানৰ কাৰণে মোক অলপ ভালকৈ জীয়াই থাকিবলৈ দিয়া, কিন্তু ইয়াতো তাইৰ আচৰণ সলনি নহ'ল। মই তোমাক এটা কথা ক'ব বিচাৰিছোঁ বৰ্ণালী বা, আচলতে অনিমা মানসিকভাৱে অসুস্থ। তাইৰ মগজুৰ অৱনতি ঘটিছে। মই তাইৰ চিকিৎসা কৰি আছোঁ। কেতিয়াবা
তাই মানুহৰ ওপৰত আক্ৰমণ কৰে। সেইবাবেই মই তাইক ঘৰৰ পৰা ওলাবলৈ নিদিওঁ আৰু তাইক কওঁ যে ঘৰৰ ভিতৰলৈ কাকো সোমাব নিদিবা। তাৰ মুখৰ পৰা এই সকলোবোৰ শুনি মই স্তম্ভিত হৈ পৰিলোঁ, কাৰণ মুন্নাৰ কথাৰ পৰা এনে লাগিল যেন সি সঁচা কথা কৈছে। গতিকে মই ক'লোঁ, মুন্না, মই তোমাক অনুৰোধ কৰিছোঁ, তুমি অনিমাক এনেকৈ ঘৰত আবদ্ধ কৰি ৰাখিব নালাগে। মই তাইৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। হয়তো তাইৰ অৱস্থা ভাললৈ আহিব পাৰে। মোৰ কথা শুনি মুন্নাই টেনচনত পৰি ক'লে, তুমি এই সকলোবোৰ এইকাৰণেই কৈছা কাৰণ তুমি তাইৰ অৱস্থা দেখা নাই। তাইৰ খং উঠিলে তাই ইমান পাগল হৈ পৰে যে মোৰো তাইক চম্ভালিবলৈ অসুবিধা হয়। মই অফিচত থাকোঁ আৰু মোৰ অনুপস্থিতিত যদি তাই তোমাক আক্ৰমণ কৰে তেন্তে দায়ী কোন হ'ব? তাই তোমাৰ ক্ষতি কৰিব পাৰে। গতিকে মই দুখিত, মই তোমাৰ এই কথা মানি ল'ব নোৱাৰিম। তেতিয়া মই উত্তৰ দিলোঁ, মুন্না, অনিমাই যদি মোৰ কিবা ক্ষতি কৰে তেন্তে মই তোমাক জগৰীয়া নকৰোঁ। মই মাধুক কৈছোঁ যে তুমি তাইক বন্দী কৰি নাৰাখিবা। এই কথা শুনি মুন্নাই মোৰ ফালে মনোযোগেৰে চালে। তাৰ পাছত পকেটৰ পৰা চাবিটো উলিয়াই সি মোৰ হাতত দি ক'লে, এইটো দুৱাৰৰ চাবি, কিন্তু সাৱধান, যদি অনিমাৰ খং উঠা যেন অনুভৱ হয় তেন্তে লগে লগে তুমি তাইৰ কোঠাৰ পৰা ওলাই আহিবা। মই হ'ব বুলি ক'লোঁ আৰু মুন্না তাৰ পৰা গুচি গ'ল। মই এতিয়া চিন্তিত হৈ পৰিলোঁ যে আচল সত্যটো কি, কাৰণ দুয়োজনে মোক বেলেগ বেলেগ কাহিনী শুনাইছিল। মই মোৰ কোঠালৈ আহি সোনকালে কাম শেষ কৰিলোঁ আৰু ফ্ৰেছ হৈ চাবিটো লৈ অনিমাৰ ৰুমলৈ গ'লোঁ। তাৰ পিছত তলাটো খুলি সিহঁতৰ কোঠাত সোমাই গ'লোঁ। ভিতৰলৈ গৈ দেখিলোঁ যে অনিমাই চোফাত বহি গভীৰ চিন্তাত ডুবি কান্দি আছে। মই দুৱাৰৰ টোকৰ মাৰিলোঁ, যদিও তাই মোৰ কথা নুশুনিলে। গতিকে তাইৰ ওচৰলৈ গৈ মই তাইক মাত দিলোঁ। তেতিয়া তাই থতমত খাই থিয় হ'ল। তাইক দেখি মোৰ হৃদয়খন ধপধপাই উঠিল, কিন্তু মই লগে লগে হাঁহি এটা মাৰি দিলোঁ আৰু তাই আচৰিত হৈ সুধিলে, বৰ্ণালী, তুমি ইয়ালৈ কেনেকৈ আহিলা? মই ক'লোঁ, অনিমা বৌ, মই ভাবিলোঁ তুমি অকলে আছা আৰু ময়ো অকলশৰীয়া, গতিকে মই তোমাৰ ওচৰলৈ আহি তোমাৰ লগত আড্ডা মাৰিব নোৱাৰোঁনে? তাই মোক দেখি হাঁহিলে। তাৰ পিছত বহা ঠাইৰ পৰা উঠি কান্দি কান্দি মোক সাবটি ধৰি ক'লে, মোক কান্দিবলৈ কাৰোবাৰ কান্ধৰ প্ৰয়োজন আছিল বৰ্ণালী? মই সুধিলোঁ, অনিমা বৌ, কান্দি থকাৰ কি প্ৰয়োজন আছে য'ত তোমাৰ সৰু ভণ্টি তোমাৰ লগত আছে? আজি মই তোমাক গুৰুত্বপূৰ্ণ কথা এটা সুধিম। তুমি কোৱাচোন, তুমি ৰাতি কিয় ইমান চিঞৰ বাখৰ কৰি থাকা? মই মুন্নাৰ কথাবোৰ বিশ্বাস কৰিছিলোঁ যদিও এতিয়া অনিমাৰ পৰা সঁচা কথা শুনিবলৈ মন গৈছিল, কাৰণ মোৰ অনুভৱ হৈছিল যে মুন্নাই হয়তো মোক বুৰ্বক বনাইছে। তেনেতে অনিমাই ভয় খাই ক'লে, মই চিঞৰ বাখৰ নকৰোঁ। মোৰ কি প্ৰয়োজন আছে চিঞৰিবলৈ? মই মোৰ জীৱনত বহুত সুখী। মোৰ স্বামীয়ে মোৰ প্ৰতি বহুত যত্ন লয়। তেতিয়া তাইৰ কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ, কাৰণ তাই ইমান সহজে বিষয়টো সলনি কৰি পেলালে। যোৱাকালি তাই মোক নিজে বেলেগ কথা কৈছিল আৰু আজিও তাই মোক বেলেগ কথা কৈ আছিল। তাৰ পিছত তাই মোক ক'লে যে, বৰ্ণালী, মই তোমাৰ ঘৰখন চাব বিচাৰোঁ। তুমি তোমাৰ ঘৰখন কেনেকৈ সজাইছা? কাৰণ ময়ো মোৰ ঘৰখন তেনেকৈ সজাব বিচাৰোঁ, যাতে মোৰ স্বামীয়ে ঘৰলৈ আহিলে তেওঁ সকলো ভাল পায় আৰু চাব যে মই ঘৰখন কিমান ভালকৈ সজাইছোঁ। তাইৰ কথা শুনি মই মাত দি ক'লোঁ, হ'ব বৌ, মই তোমাক মোৰ ঘৰখন দেখাম। কিন্তু মই মনতে বিভ্ৰান্ত হৈ পৰিলোঁ যে তাইৰ আচৰণ হঠাতে কিয় ইমান সলনি হ'ল। তাৰ পাছত আমি ওপৰৰ মহলাটো পাওঁতে অনিমাই মোৰ হাতখন ধৰিবলৈ তাইৰ নিজৰ হাতখন আগবঢ়াই দিলে। তাইৰ হাতত এটা সৰু কেমেৰা সদৃশ চিন আছিল। এইবোৰ দেখি মই তাইক ক'লোঁ, বৌ, এইবোৰ কি? তেতিয়া তাই ক'লে, কালি মই তোমাক কোৱা সকলো কথা মোৰ স্বামীয়ে কেনেকৈ শুনিলে নাজানো। হয়তো সি মোৰ হাতখনৰ ক'ৰবাত কিবা এটা কৰি থৈছে, যিয়ে সকলো ৰেকৰ্ড কৰি থাকে। মোৰ ওপৰত সি অতি কঠোৰ দৃষ্টি ৰাখে। সেইবাবে মই তোমাক কৈছিলোঁ যে মই বহুত সুখী, কিন্তু সঁচা কথাটো হ'ল মই সুখী নহয়। মোৰ ডেকা স্বামীয়ে সদায় মোক মাৰপিট কৰে। সেইবাবে মই ৰাতি ইমান জোৰেৰে চিঞৰি থাকোঁ। মোৰ চিঞৰবোৰ অসাৰ নহয়। যেতিয়া তুমি নিজ চকুৰে দেখিবা যে মোৰ লগত কি কি হয়, তেতিয়া তুমি স্তম্ভিত হৈ পৰিবা। তুমি যদি মোৰ কথাত বিশ্বাস নকৰা তেন্তে মোৰ কোঠাত এটা কেমেৰা লগাই দিয়া। মইতো এনেকুৱা একো কৰিব নোৱাৰোঁ। কেমেৰাত বন্দী হোৱা ৰেকৰ্ডিং থানাত দেখুৱালে মোৰ স্বামীক শাস্তি দিব আৰু মই মুক্ত হ'ম।
তাইৰ কথা শুনি মই ক'লো, ঠিক আছে বৌ, মই কিবা এটা কৰিম। এতিয়া সঁচা কথা ক'বলৈ গ'লে মই এই দুই স্বামী স্ত্ৰীৰ মাজত আবদ্ধ হৈ পৰিলোঁ, কাৰণ মুন্নাই নিজৰ পত্নীক দুখ দিছিল আৰু অনিমাই নিজৰ স্বামীক দুখ দি আছিল। সিহঁতৰ কথা বতৰাবোৰে মোক মানসিক চাপত পেলাইছিল। মই সিহঁত দুয়োজনৰ পৰা যিজনৰে কথা শুনো তাৰে কথাবোৰ উচিত যেন লাগিছিল। সিহঁত দুয়ো নিজৰ নিজৰ যুক্তিত সঠিক যেন লাগিল। এই সমস্যাটোৰ পৰা ওলাই অহাৰ পথ এটাই আছিল, গতিকে মই সিহঁতৰ কোঠাত কেমেৰা এটা লগোৱাৰ সিদ্ধান্ত ল'লো। এই বিষয়ে মই এজন মানুহৰ লগত কথা পাতিলোঁ। অৱশ্যে এতিয়াও ৰাতি সদায় তলৰ মহলাৰ পৰা চিঞৰ বাখৰৰ শব্দ শুনা পাইছিলোঁ। ৰাতিপুৱা যেতিয়া মুন্নাক লগ পাওঁ তেতিয়া সি কয় যে অনিমাৰ অৱস্থা বহুত বেয়া হৈ গৈ আছে, কিন্তু অনিমাই মোক কয় যে তাইক মুন্নাই দিনক দিনে আৰু বেছি অত্যাচাৰ কৰিবলৈ ধৰিছে। তাইৰ কথা শুনি মই তাইক বহুত সান্তনা দিছিলোঁ, তাইক হহুৱাবলৈ চেষ্টা কৰিছিলোঁ, তাইক ঘৰ সজোৱাৰ উপায় দিছিলোঁ। মই তাইৰ কথা বহুত চিন্তা কৰিছিলোঁ। সন্ধিয়া মই নিজ হাতেৰে তাইৰ বাবে চাহ বনাই দিছিলোঁ, কাৰণ তাই বুঢ়ী হৈ গৈ আছিল। তাই ঘৰৰ সন্মুখৰ ঠাইখিনি চাফা কৰিব পৰা নাছিল, গতিকে মই তললৈ গৈ সিহঁতৰ ৰুমৰ বাহিৰৰ ঠাইখিনি ঝাৰু দি মচি দিছিলোঁ। মই সিহঁত দুয়োৰে প্ৰতি চিন্তা কৰিছিলোঁ, যাতে অনিমাৰ মনোযোগ স্বামীৰ পৰা আঁতৰি থাকে, কাৰণ মই বিচাৰিছিলোঁ যদি দোষ মুন্নাৰ তেনেহ'লে সি অতি সোনকালে শাস্তি পাওক, আৰু যদি অনিমা অসুস্থ তেনেহ'লে সোনকালে চিকিৎসা হ'ব লাগে। অৰ্ডাৰ দিয়া কেমেৰাটো আহি পোৱাত এতিয়াও বহু সময় আছিল। এদিন ৰাতি আহাৰ খোৱাৰ পিছত মই ভাবিলোঁ আজিও অনিমা বৌক অলপ খাদ্য দি আহোঁ। ৰাতি মই খুব কমেইহে তললৈ নামিছিলোঁ, কিন্তু আজি তাইক খাদ্য দিবলৈ মন যোৱাৰ বাবে মই তললৈ আহিবলৈ ধৰিলোঁ। তেনেতে চিৰিৰে নামি আহি থাকোঁতে হঠাতে অনিমাৰ মাত শুনিবলৈ পালোঁ। তাই কৈ আছিল যে সকলো প্ৰস্তুতি আজি হৈ গ'ল, তুমি তাইক লৈ চিন্তা নকৰিবা, তাই দুৰ্বল, তাইক নিয়ন্ত্ৰণ কৰাটো একেবাৰে সহজ কাম। এই কথা শুনি মই পিছুৱাই আহিলোঁ, কাৰণ মোৰ সন্মুখত আজি অনিমাৰ নতুন মুখ এখন দেখা পালোঁ। তাৰ পাছত মোৰ মনটোৱে নানা ধৰণৰ চিন্তাৰে আৱৰি ধৰিলে। তাৰ পাছত মই ভাবিলোঁ হয়তো অনিমাৰ গাতে ভুল আছে। তাই চাগৈ সদায় ৰাতি ঘৰত অচিনাকি মানুহক মাতি আনি কিবা বেয়া কৰ্ম কৰে, নতুবা তাই ইচ্ছাকৃতভাৱে জোৰেৰে চিঞৰি থাকে, যাতে মানুহে মুন্নাক বেয়া বুলি ভাবে আৰু তাই নিজৰ মতে থাকিব পাৰে। কেমেৰাটো আহিবলৈ এতিয়াও দেৰি আছিল, গতিকে লেডী কনিষ্টবল মোৰ পুৰণি বান্ধৱীক মই ফোন কৰি সকলো কথা ক'লোঁ। তাইক এইটোও ক'লোঁ যে মোক তোমাৰ দলটোৰ সঁচাকৈয়ে প্ৰয়োজন, তোমালোকে মোৰ ঘৰলৈ আহি সঁচা কথাটো পোহৰলৈ আনা। তেতিয়া মোৰ বান্ধৱীজনীয়ে লগে লগে মোৰ ঘৰলৈ আহিবলৈ মান্তি হ'ল। ৰাতিৰ সময় আছিল, গতিকে ভাত খাই মই তাইৰ বাবে অপেক্ষা কৰি আছিলোঁ, কিন্তু নাজানো মোৰ কেনেকৈ ইমান টোপনি আহিল আৰু মই শুই পৰিলোঁ। চকু মেলি দেখিলোঁ যে মই হস্পিটালৰ বিচনাত আছোঁ। তেতিয়া মই আতংকিত হৈ পৰিলোঁ। ইফালে সিফালে চাই দেখিলোঁ মোৰ সন্মুখত মোৰ বান্ধৱীজনী থিয় হৈ আছে। মই তাইক সুধিলোঁ, মধুৰিমা, মই ইয়ালৈ কেনেকৈ আহিলোঁ আৰু মই হস্পিটালত কি কৰি আছোঁ? তেতিয়া তাই হাঁহি এটা মাৰি ক'লে, বৰ্ণালী, তুমি এটা উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিছা। আজি 1 বছৰ ধৰি দিনে দিনে আমাৰ হাতত অভিযোগ আহিছিল যে কিছুমান চোৰে ভাড়াতীয়াৰ ৰূপ লৈ মানুহৰ ঘৰত সোমাইছে। যেতিয়া মানুহে সিহঁতক বিশ্বাস কৰিবলৈ আৰম্ভ কৰে, তেতিয়া সিহঁতে ঘৰখনৰ সকলো বস্তু চুৰ কৰি পলায়ন কৰে। যোৱা নিশা আমি সেই চোৰকেইটাক তোমাৰ বাবে ধৰিব পাৰিলোঁ। তাৰ পিছত মই তাইক সুধিলোঁ, এই সকলোবোৰ কেনেকৈ হ'ল? তাৰ পিছত তাই ক'লে, বৰ্ণালী, তোমাৰ ঘৰত ভাড়া দিয়া হৈ থকা মানুহ দুজন চোৰৰ এটা দলৰ অংশ আছিল। সিহঁতে ঘৰৰ মালিকক ফান্দত পেলাবলৈ স্বামীয়ে পত্নীক দুখ দিয়ে আৰু পত্নীয়ে স্বামীক দোষাৰোপ কৰে। ঘৰৰ মালিকক সিহঁতৰ কাজিয়াৰ মাজত আবদ্ধ কৰি ঘৰৰ সকলো বস্তুৰ ওপৰত চকু ৰাখি এদিন গোটেইবোৰ বস্তু তুলি লৈ গুচি যায়। তোমাৰ লগতো একেই হ'ল। মুন্না আৰু অনিমাই তোমাৰ লগত সেই একেই খেল খেলিছিল। তুমি অনিমাক তোমাৰ ঘৰৰ সকলো বস্তু দেখুৱাই দিলা, তোমাৰ গহনা, মূল্যৱান বস্তু সকলো। তুমি এইটো ভাল কাম কৰিলা যে তুমি অনিমাৰ কথা শুনি মোক ফোন কৰি সকলো ক'লা। যোৱা নিশা সিহঁত দুয়োজনে তোমাৰ খাদ্যত টোপনিৰ বড়ি মিহলাই থৈছিল, গতিকে তুমি গভীৰ টোপনিত সোমাই আছিলা আৰু সিহঁতৰ পৰিকল্পনা আছিল যে তোমাৰ ঘৰখন লুট কৰি পলাই যোৱা। কিন্তু আমি ঠিক সময়ত উপস্থিত হৈ দুয়োকে হাতে লোটে ধৰিলোঁ।
মই যেতিয়া তোমাৰ কোঠালৈ গৈছিলোঁ তেতিয়া তুমি অচেতন হৈ বিচনাত শুই আছিলা। গতিকে আমি তোমাক সোনকালে চিকিৎসালয় লৈ আহিলোঁ। তাইৰ কথা শুনি মই থতমত খাইছিলোঁ যে কিমান নিম্নগামী মানুহে আনক এনেকৈ লুটিব পাৰে। মুন্না আৰু অনিমাই কোৱা সকলো কথাই মোৰ সঁচা যেন লাগিছিল। সিহঁতে যে মোক মিছা কথা কৈছে মই এবাৰো অনুভৱ কৰিব পৰা নাছিলোঁ। কিন্তু মোৰ বান্ধৱীজনীয়ে মোক ৰক্ষা কৰাৰ বাবে ভগৱানক ধন্যবাদ জনাইছোঁ। এতিয়া আৰু ঘৰত ভাড়া দিয়া ৰাখিবলৈও মোৰ ভয় লগা হৈছে। এই ঘটনাটোৱে মোক আকৌ অকলশৰীয়া কৰি পেলালে। কিন্তু বেয়া মানুহৰ লগত থকাতকৈ মোৰ নিঃসংগতাই ভাল বুলি মই অনুভৱ কৰিছোঁ। আজিকালি মানুহক বিশ্বাস কৰিবলৈ বৰ কঠিন। গতিকে মই সিদ্ধান্ত লৈছোঁ যে মই অকলেই ভালকৈ থাকিব পাৰিম। আনক বিশ্বাস কৰাতকৈ নিজকে বেছি বিশ্বাস কৰা উচিত। হয়তো নিঃসংগতা মোৰ নিয়তি আৰু এতিয়া এই নিঃসংগতাত মই যথেষ্ট সুখী। আজিকালি ঘৰতে মই দুখীয়া ল'ৰা ছোৱালীক বিনামূলীয়াকৈ টিউচন পঢ়াওঁ। এই ল'ৰা ছোৱালীবোৰ স্কুলৰ পৰা আহি গোটেই দিনটো মোৰ লগত থাকে আৰু ৰাতি হ'লে ঘৰলৈ উভতি যায়। সিহঁতৰ লগত কটোৱা সময়খিনিয়ে মোক অপৰিসীম শান্তি দিয়ে। গতিকে বন্ধুসকল, আশা কৰোঁ এই কাহিনীটোৱে আপোনালোকৰ হৃদয় চুই গৈছে। কাহিনীটো ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম আন এটা নতুন কাহিনীৰ সৈতে। ধন্যবাদ।